Dear friends, আজি এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথালৈ আমি আলোচনা কৰিবলৈ আহিছোঁ। আজিৰ পৰা প্ৰায় 70-80 বছৰ আগতে যুৱ বৈজ্ঞানিকসকলে এটি ৰিচাৰ্চ কৰিছিলে মানৱতাৰ ওপৰত। নিগেটিভ থিংকিং কেনেকৈ গৈ কিনে পজিটিভ থিংকিংলৈ পৰিৱৰ্তন হৈ পৰে। এইটো ৰিচাৰ্চ আৰম্ভ কৰিছিলে নিগনিৰ ওপৰত। নিগনিবোৰক খুব ভাল পৰিৱেশ দিয়া হৈছিলে। এহাল নিগনিক খুব ভাল পৰিৱেশত ৰাখি তেওঁলোকক সুস্থ সবলভাৱে দেখা চোৱা চিতা কৰিছিলে। ক্ৰমান্বয়ে তেওঁলোক ডাঙৰ হ'বলৈ ধৰে। তাৰপিছত লাহে লাহে তেওঁলোকৰ বংশবৃদ্ধি হ'বলৈ ধৰে। বংশবৃদ্ধি হৈ তেওঁলোকৰ মাজত খুব মিলা প্ৰীতিৰে জীৱনবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰে। ঠিক তেনেদৰে জীৱনবোৰ গৈ থাকে। গৈ থাকোঁতে তেওঁলোকৰ বংশবোৰ লাহে লাহে বাঢ়ি আহিবলৈ ধৰে। তাৰপিছত বাঢ়ি অহাৰ পিছত তেওঁলোকৰ মাজৰ পৰা এটা দল গঠন হয়, তাৰ পৰা এজন নেতা ওলায়। সেই নেতাবিলাকৰ মাজত তেওঁলোক প্ৰভাৱশালী হ'বলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজত পুৰা সুবিধাবোৰ দিবলৈ আৰম্ভ কৰে আৰু সুবিধাবোৰ দিওঁতে তেওঁলোকৰ মাজতো আকৌ বেলেগ ফয়দলৈকে গুচি গৈ তেওঁলোকে আকৌ এটা বেলেগ জোন বনাই লয়। বেলেগ জোনটো বনোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ মাজতে থাকিবলৈ লয়। তাৰপিছত সাধাৰণতে তেওঁলোকৰ বংশৰ পৰা ওলোৱা যিবোৰ নিগনি আছিলে, সেই নিগনিবোৰ লাহে লাহে আঁতৰ কৰিবলৈ ধৰে। আঁতৰ কৰিবলৈ ধৰোঁতে তেওঁলোকে তেওঁলোকৰ মাজতে কাজিয়া পেচাল লাহে লাহে ষ্টাৰ্ট হৈ যায়। কাজিয়া পেচালবোৰ ষ্টাৰ্ট হোৱাৰ লগে লগে ইজনে সিজনক দেখিব নোৱাৰা হয় আৰু মাৰপিট কৰি তাতে গৈ কিনে মৰি থাকে। মৰি থকাৰ পিছত তেওঁলোকৰ মাজত কোনো আলপৈচান ধৰিবলৈ বা চাবলৈ আহিবলৈ নোপোৱা হয় আৰু নাচায়। তেতিয়া ধনী ফৈদটোৱে কি কৰে, ধনী ফৈদটোৱে এক চাইড হৈ গৈ কিনে তেওঁলোকে তেওঁলোকৰ মাজৰ পৰা লিডাৰবোৰ নিয়োজিত কৰি তেওঁলোকে এনেধৰণে চলিবলৈ আৰম্ভ কৰে। চলিবলৈ আৰম্ভ কৰোঁতে সাধাৰণ যিবিলাক নিগনি আছিলে, সেই নিগনিবিলাকে তেওঁলোকৰ ওচৰ চাপিবলৈ ভয় কৰা হ'ল আৰু ডাঙৰ ডাঙৰ যোনবিলাক ধনী নিগনি আছিলে, সেই ধনী নিগনিবিলাকে তেওঁলোকৰ মাজৰ পৰা লিডাৰবোৰ সংগ্ৰহ কৰি তেওঁলোকে শাসনভাৰ চলাই থাকিবলৈ লয় আৰু এই সাধাৰণ যিবিলাক নিগনি আছিলে, সেই নিগনিবিলাকে তেওঁলোকক চাই যি কৰে কৰি থাকক বুলি তেওঁলোকে একো মাত নমতাকৈ আৰু জাষ্টিছো ল'ব নোৱাৰা হ'ল। কাৰণ জাষ্টিচ ল'লে ইজনে সিজনৰ মাজত কাজিয়া লাগি তেওঁলোকৰ মাজতে মৃত্যু আৰম্ভ হৈ যায়। ঠিক তেনেদৰে তাৰপিছত বৈজ্ঞানিকসকলে পৰিৱেশ বিজ্ঞানিকসকলে আৰম্ভ কৰিবলৈ ল'লে যে মানৱ দেহৰ ক্ষেত্ৰত, মানৱতাৰ ক্ষেত্ৰত এনেকুৱা কিয় ঘটিছে। 19শ শতিকাৰ পিছত মানৱ শতিকাৰ সময়তো ঠিক তেনেধৰণৰ ঘটনাবিলাক ঘটিবলৈ ধৰে। তেওঁলোকে মানুহৰ মাজত যিবিলাক নেতাবিলাক দেখা পায় বিশ্বত, নেতাবিলাকে হাজাৰ কৰপ্টেড আৰু বা বহু টকা পইচা অৰ্জাৰ পিছতো নেতাবিলাকে ধনী হৈ গৈ থাকে। সাধাৰণ জনতাই দেখি শুনিও তেওঁলোকক মাতিব নোৱাৰে বা মাতিলে জানিলেও তেওঁলোকক পুনৰ আকৌ উচ্চ পদস্থ বিষয়লৈকে নিয়োজিত কৰি থাকে। এনেধৰণৰ কথাবোৰ তেওঁলোকৰ মাজতো মানুহৰ মাজতো সঘনাই চলিবলৈ আৰম্ভ কৰিলে। তেতিয়া বিজ্ঞানীসকলে বুজি পালে যে যাক যিমান সুবিধা দিলেও সি গৈ কিনে পিছত পৰিৱৰ্তন হৈ যায়, সেই সুবিধা দুৰুপয়োগে কৰে। সেই দুৰুপয়োগবিলাক গৈ গৈ এটা সময়ত নিগেটিভ ভাৱবিলাক গৈ কিনে পজিটিভ ভাইব্ৰেশ্যনৰ সৃষ্টি হয়। সৃষ্টি হোৱাৰ ফলত সেই এচাম নেতা বুলি নহয়, সকলো নেতাবিলাকে তেনেকুৱা হৈ পৰি থাকে আৰু সমাজখন তেনেধৰণে আগবাঢ়ি গৈ থাকে। তাত কোনো বিদ্ৰোহ বা এয়া কৰিব নোৱাৰা হয়, কাৰণ বিদ্ৰোহ কৰিলে সেইকেইজন মানুহৰ মৃত্যু বা বিভিন্ন ধৰণৰ বিপদত পৰিব পৰা ক্ষমতাৰ সৃষ্টি হয়। সৃষ্টি হোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ মাত বোল নকৰি সাধাৰণ জীৱন যাপন কৰি যোনে যি কৰে বুলি সেনেকে শাসনবিলাকৰ ভাৰবিলাক চলাই গৈ থাকে। এই নিগনিৰ কাহিনীটোৰ দৰে। এইটো কিন্তু নিগনিৰ কাহিনী নহয়, এইটো এটা সত্য চিৰসত্য ৰিচাৰ্চৰ ওপৰত ভিত্তি কৰি কোৱা কথা আৰু এইটো 19
20th চেঞ্চুৰীৰ সময়তেই এই ৰিচাৰ্চসমূহ আৰম্ভ হৈছিলে। বৰ্তমান এই সময়ত সেই তেনে কথাবোৰ পুৰা ফলপ্ৰসূভাৱে আমি দেখিবলৈ পাইছোঁ। আৰু তেনে ক্ষেত্ৰত আমি যিমানেই দিন গৈ আহি আছে, চাবচোন আপোনালোকে, নেতাবোৰে বেয়া কাম কৰিলেও তেওঁলোকে নেতা হৈ গৈয়ে থাকে। আৰু সাধাৰণ মানুহে তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচন কৰি তেওঁলোককে আকৌ জয় কৰি গৈ থাকে। এইটো এটা নিগনিৰ কাহিনী নহয়, এইটো সৰ্বসাধাৰণ ৰাইজৰ বাবে গোটেই পৃথিৱীখনতে চলি থকা এটা সত্য ঘটনাত পৰিণত হৈছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।